লাগি ৰল এখন উৰাজাহাজ আৰু স্থলপথেৰে চলা এই উৰাজাহাজ বা বিমানখন চাবলৈ ৰাইজৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। ফ্লাইঅভাৰত উৰাজাহাজ আবদ্ধ হোৱাৰ বাবে দীঘলীয়া যান-জঁটৰো সৃষ্টি হৈছে। এই মুহূৰ্তত আমি আপোনালোকক সবিশেষ জনাম ৰহাৰ নতুন চাৰিআলিত নিৰ্মাণৰত ফ্লাইঅভাৰত লাগি ধৰে উৰাজাহাজখন। এখন উৰাজাহাজ ইতিমধ্যে সমগ্ৰ দেশজুৰি এই উৰাজাহাজখনে এই বিমানখনে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দেশবাসীৰ। এইবাৰ অসমত এখন নিৰ্মাণৰত ফ্লাইঅভাৰত লাগি ৰল এখন উৰাজাহাজ। ফ্লাইঅভাৰত বিমান আবদ্ধ হোৱাৰ বাবে দীঘলীয়া যান-জঁট। ৰহাৰ নতুন চাৰিআলিত নিৰ্মাণৰত ফ্লাইঅভাৰত লাগি ধৰে উৰাজাহাজখন। মুম্বাইৰ পৰা শিৱসাগৰলৈ লৈ অহা হৈছে এই উৰাজাহাজখন। ট্ৰাকেৰে প্ৰায় ৩,০০০ কিলোমিটাৰ লৈ অনা হৈছে দীঘলীয়া বিমানখন। পুৰণি গুদামত বিমান চাবলৈ অগণন পুৰুষ মহিলাৰ ভিৰ। বিশেষ বিমানখন চাবলৈ পাই আনন্দত আত্মহাৰা হৈ পৰিছে লোকসকল। সুদূৰ মুম্বাইৰ পৰা স্থলপথেৰে অনা হৈছে এই বিমানখন। আমি জনাই আছো দেশত প্ৰথমবাৰলৈ এই ঘটনা, প্ৰথমবাৰলৈ এই নোহোৱা নোপোজা ঘটনা বুলিয়ে ক'ব লাগিব, কিয়নো স্থলপথেৰে এখন বিমান, স্থলপথেৰে এখন উৰাজাহাজ মুম্বাইৰ পৰা প্ৰায় ৩,০০০ কিলোমিটাৰ, সুদূৰ মুম্বাইৰ পৰা যিহেতু অনা হৈছে প্ৰায় ৩,০০০ কিলোমিটাৰ স্থলপথেৰে লৈ অহা হৈছে এখন বিমান। উৰাজাহাজ এখন স্থলপথেৰে লৈ অহা হৈছে। প্ৰথমবাৰলৈ এই উৰাজাহাজখন এনেধৰণে লৈ অহা হৈছে স্থলপথেৰে প্ৰায় ৩,০০০ কিলোমিটাৰ। আৰু এই উৰাজাহাজখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰথমটো দৃশ্য দেখুৱাম আমি এই মুহূৰ্তত, কিয়নো শনিবাৰৰ দিনটোৰ পৰাই সমগ্ৰ ৰাজ্যজুৰি বৰ্তমান সময়ত হাহাকাৰ এইখন উৰাজাহাজ চাবলৈ। কালিৰ দিনটোত আমি সেই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। আজিও দেখিবলৈ পোৱা গৈছে এই উৰাজাহাজখন আচলতে ফ্লাইঅভাৰত লাগি ৰৈছে। এখন নিৰ্মাণৰত ফ্লাইঅভাৰ ৰহাৰ, আৰু এই ফ্লাইঅভাৰখনত যি এই উৰাজাহাজখন লৈ অহা হৈছে, ট্ৰাকেৰে যিটো লৈ অহা হৈছে, প্ৰথমবাৰলৈ এখন উৰাজাহাজক ট্ৰাকেৰে লৈ অহা হৈছে আৰু সেই উৰাজাহাজখন ফ্লাইঅভাৰত লাগি ধৰিছে। চাওক দৃশ্য, ইয়াৰ ৰহাৰ দৃশ্য। এখন ৰেষ্টুৰাঁ নিৰ্মাণ কৰিবলৈ এই উৰাজাহাজখনৰ ভিতৰত এখন ৰেষ্টুৰাঁ নিৰ্মাণ কৰিব শিৱসাগৰত। তাৰ বাবে মুম্বাইৰ পৰা শিৱসাগৰলৈ বুলি লৈ অহা হৈছে স্থলপথেৰে। মুম্বাইৰ পৰা অসমলৈ আহোঁতে যিমান ৰাজ্য পাৰ হৈ আহিছে বা ঠাইসমূহ আছে, সকলোতে কিন্তু দৃষ্টি আকৰ্ষণ কৰিছে। য'তেই এইখন ট্ৰাক ৰখিছে, য'ৰ পৰা এইখন ট্ৰাক চলিছে, তাতেই কিন্তু ৰাইজৰ ভিৰ। সকলোৱে এই এৰোপ্লেনখন বা উৰাজাহাজখন এবাৰ কাষৰ পৰা চোৱাৰ হেঁপাহ। চাওক দৃশ্য দেখুৱাইছোঁ। পুৰণি গুদামত বহু লোকৰ এই আনন্দত আত্মহাৰা হৈ পৰিছে, বহু লোকে এই উৰাজাহাজখন চাবলৈ। এয়া আমি দেখুৱাইছোঁ দৃশ্য। কিন্তু এখন ফ্লাইঅভাৰ, ৰহাৰ ফ্লাইঅভাৰত লাগি ৰৈছিল উৰাজাহাজখন। চাওক মানুহ এইখন উৰাজাহাজ চাবলৈ। ফ্লাইঅভাৰত উৰাজাহাজ আবদ্ধ হোৱাৰ বাবে দীঘলীয়া যান-জঁটৰো সৃষ্টি হৈছে। যান-জঁটৰ দৃশ্যও দেখুৱাইছোঁ। এইখন ট্ৰাকেৰে মুম্বাইৰ পৰা লৈ অহা হৈছে এই জাহাজখন। চাওক, এখন বিমান। আমি সকলোৱে দেখোঁ আকাশত বিমান উৰে, কিন্তু এইবাৰ স্থলপথেৰে প্ৰায় ৩,০০০ কিলোমিটাৰ প্ৰথমবাৰলৈ এনেধৰণে লৈ অনা হৈছে এইখন মুম্বাইৰ পৰা শিৱসাগৰলৈ বুলি। ৰহাৰ নতুন চাৰিআলিত নিৰ্মাণৰত ফ্লাইঅভাৰত লাগি ধৰিছে উৰাজাহাজখন। মুম্বাইৰ পৰা শিৱসাগৰলৈ লৈ যোৱা হৈছে উৰাজাহাজখন। প্ৰথমবাৰলৈ দেশত ট্ৰাকেৰে স্থলপথেৰে এখন বিমান প্ৰায় ৩,০০০ কিলোমিটাৰ অনা হৈছে। এই দীঘলীয়া বিমানখন চাওক, দৃশ্য দেখুৱাইছোঁ, লাগি ধৰিছিল নিৰ্মাণৰত ফ্লাইঅভাৰত। পুৰণি গুদামত বিমান চাবলৈ অগণন পুৰুষ মহিলাৰ ভিৰ। মন্তব্য আছে, আগবঢ়াইছোঁ। ৰহা মেইন চাৰিআলিত প্লেনখন অকণমান আগত মানে পাৰ হৈ গ'ল। এতিয়া প্লেনৰ যিখিনি পাংখা, এইখিনি পাংখা আহি ৰহা মেইন যিখন মানে ফ্লাইঅভাৰ বনাইছে, ফ্লাইঅভাৰত যিটো মানে আপোনাৰ ৱালত লাগি গ'ল। তাৰ কাৰণে বহুত গাড়ী জঞ্জাট হৈছে, বহুত গাড়ী মানে ৰখি গৈছে।
গৈছে ৰহাৰ নতুন যি চাৰিআলি সেই চাৰিআলিত দেখিবলৈ পোৱা গৈছে বিমানৰ যি পাংখা সেই পাংখা লাগি যোৱা বুলি ইতিমধ্যে মন্তব্যত স্পষ্টকৈ কৈছে আৰু অন্য মন্তব্য আছে আগবঢ়াইছে মুম্বাইৰ পৰা আহি আছে মুম্বাই এয়াৰপৰ্টৰ পৰা হয় হয় এতিয়া যাব আমাৰ শিৱসাগৰ হয় কওক আজি পূৰ্ণিগুদাম পাৰ কৰিলে সুকলমে নগাঁও আমি গুৱাহাটীৰ পৰা আহিছোঁ আজি ৰাতি হয়, 9 বজাত হয়। এতিয়া আমি কৰ্ণিগুদাম পাইছোঁ হয়। উত্তমক জখলা পথাত আমি অকণমান ৰখিম হয় হয় তাৰপিছত মানে আজি ৰাতিটোৰ ভিতৰত পাই যাবগৈ লাগে আমি আশা কৰিছোঁ হয়, যদিও হয়। কোনো অসুবিধা নহয় আমি পাই যাম ঠিক আছে ধন্যবাদ ধন্যবাদ। আচ্ছা, আপোনালোক কি জাহাজ উৰাজাহাজ কেনেকুৱা লাগিছে ভাল লাগিছে ওচৰৰ পৰা দেখা পাম আৰু হয় হয় গোটেই গাঁৱৰ ৰাইজ ওলাই আহিছে বৰ্মা কি ক'ব কেনেকুৱা লাগিছে অনুভৱ কেনেকুৱা আজিলৈকে দেখা নাছিল অঁ আজি দেখা পাইছে কেনেকুৱা লাগিছে ভাল লাগিছে পূৰ্ণিগুদাম পালেহি জাহাজ আহি পালেহি এয়াৰ ইণ্ডিয়া এৰোপ্লেনখন হয় কেনেকুৱা মনৰ ফূৰ্তি কেনেকুৱা এই শিৱসাগৰলৈ যাব হয় হয় ৰাইজ ভৰ্তি হৈ গৈছে চাবলৈ আৰু এয়া আপোনালোকে ইতিমধ্যে মন্তব্য শুনিলে যে এই বিশেষ বিমানখন যিখন বিমান এইবাৰ আকাশেৰে নহয় স্থলপথেৰে আহিছে দেশত প্ৰথমবাৰৰ বাবে স্থলপথেৰে প্ৰায় ৩,০০০ কিলোমিটাৰ দূৰ অতিক্ৰম কৰি সুদূৰ মুম্বাইৰ পৰা শিৱসাগৰলৈ অনা হৈছে এই বিমানখন এখন ৰেষ্টুৰেণ্ট নিৰ্মাণ কৰিবলৈ অনা হৈছে আৰু এই বিশেষ উৰাজাহাজখন চাবলৈ পাই আনন্দত আত্মহাৰা হৈছে লোকসকল কৈছে সদায় আকাশৰ দেখি থাকোঁ উৰি থকা বিমান কিন্তু আজি ওচৰৰ পৰা দেখি আনন্দ লাগিছে ফূৰ্তি লাগিছে সুদূৰ মুম্বাইৰ পৰা স্থলপথেৰে অনা হৈছে এই বিমানখন